বুৰশীদিহিং নৈৰ বানৰ কবলত মাৰ্ঘেৰিটাৰ মাইচাং পানী বানৰ কবলত পৰিছে শতাধিক গাঁৱৰ ৰাইজ পানীত ঘৰ দুৱাৰ বুৰজাত বন্যাক্ৰান্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ভঁৰালৰ ধানসহ বানত নষ্ট হৈছে সকলো সা সম্পত্তি বুৰশীদিহিঙৰ বানে হাহাকাৰৰ সৃষ্টি কৰিছে মাৰ্ঘেৰিটাত বন্যাক্ৰান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে দল সংগঠনৰ নেতৃত্ব বডুমচাপিঙি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় সমন্বয় যুৱ সংঘৰ সভাপতি আছে আৰু আচলতে আমি ক'বলৈ বিচাৰিছোঁ যে যোৱা বৰ্ষতো এনেধৰণৰ বানৰ বিভীষিকাত বহু ৰাইজে তেওঁলোকৰ বহু পশুধনৰ লগতে বহু শস্য তেওঁলোকে ক্ষতি হৈছিল আৰু চৰকাৰক আমি যোৱা বৰ্ষৰ বহু ধৰণৰ আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে আহি গোটেই ৰাইজৰ লগত কথা পাতি তেওঁলোকে কেনেধৰণৰ চৰকাৰে কেনেধৰণৰ ৰাইজক দিলে ক্ষতিপূৰণ দিলে সেই বিষয়বস্তুটো আমি বৰ ভালকৈ নাজানো কিন্তু আজি আমি এই মাইচাং পানীলি গাঁৱলৈ আহি পেলাই আমি এটা কথা খুব স্পষ্ট হৈ পৰিছে যে আচলতে তেওঁলোকে কৈছে যিসকল বানপীড়িত ৰাইজে পাব লাগিছিল ক্ষতিপূৰণ তেওঁলোকে পোৱা নাই অন্যথা বিপৰীতে যিসকল আচলতে বানত যোৱাই নাছিল তেওঁলোকৰ বানত ঘৰ বা সম্পত্তি বা তেওঁলোকৰ পশুধন ক্ষতি হোৱাই নাছিল তেনেকুৱা ধৰণৰ ৰাইজে আমি এই যোৱা বৰ্ষৰ যোনটো ক্ষতিপূৰণ সেই ক্ষতিপূৰণটো পাইছে বুলি আমি শুনিবলৈ পালোঁ আৰু সেই কথাটোত আচলতে খুব দুৰ্ভাগ্যজনক এটা বিষয় আৰু চৰকাৰে এই বিষয়বস্তুটো স্থায়ী সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰণৰ ব্যৱস্থাপনা লৈছে আজিলৈকে আমি একো উত্তৰ নাপালোঁ আমি যোৱা বৰ্ষতো আমি বিভিন্ন ধৰণৰ কাগজ পত্ৰ আমি তেওঁলোকক প্ৰদান কৰিছিলোঁ যুৱ সংঘ সমন্বয় যুৱ সংঘ প্ৰদান কৰিছিল আমি বডুমচাপিঙি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰিছিলোঁ কিন্তু ইয়াত স্থায়ী সমাধানৰ বাবে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই ৰাইজৰ লগত আলাপ আলোচনা কৰা আমি দেখিবলৈ নাপালোঁ গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে এই বিষয়বস্তুটোৰ ওপৰত যে ৰাইজে প্ৰত্যেক বছৰে এনেধৰণৰ তেওঁলোকে বহু আশাৰে শস্য চপোৱা বহু আশাৰে তেওঁলোকে পশুধন তেওঁলোকে পুহিছে গতিকে এই পশুধন লগতে যিসকল শস্য নষ্ট হৈছে যদি প্ৰত্যেক বছৰে তেনেধৰণৰ যদি ঘটনা সংঘটিত হৈ থাকে তেতিয়াহ'লে এই ৰাইজে দুৰ্ভোগ ভোগাটো স্বাভাৱিক গতিকে চৰকাৰক আহ্বান জনাইছে যাতে এই বিষয়বস্তুটোৰ ওপৰত আপোনালোকে এটা সুন্দৰকৈ আপোনালোকে এই ব্যৱস্থাপনা গ্ৰহণ কৰক বুলি আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ